স্কুল বাছ মৃত্যুৰত জনতা ভৱনৰ সন্মুখত নিয়ম নমনা স্কুল বাছৰ বিৰুদ্ধে তালাচী অভিযান পৰিবহণ বিভাগৰ ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ চূড়ান্ত হেতালি শ্ৰীমন্ত শংকৰ একাডেমীৰ বিদ্যালয়খনৰ 8খন স্কুল বাছতে বিসংগতি ধৰা পেলালে পৰিবহণ বিভাগে বাছ কেইখন হাজিৰ কৰাবলৈ 3 দিনৰ সময়সীমা বান্ধি দিলে পৰিবহণ বিভাগে জনতা ভৱনৰ সন্মুখত নিয়ম নমনা স্কুল বাছৰ বিৰুদ্ধে তালাচী অভিযান চলালে পৰিবহণ বিভাগে স্কুল বাছত পৰ্যাপ্ত সুবিধা আছে নে নাই তাক পৰিবহণ বিভাগে তন্নকৈ পৰীক্ষা কৰে চিচিটিভি ফাৰ্ষ্ট এড বক্স স্পীড লিমিট ডিভাইসকে আদি কৰি সকলো ব্যৱস্থা স্কুল বাছসমূহত আছে নে নাই পৰীক্ষা কৰে ইতিমধ্যে প্ৰায় 50খন বাছৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে পৰিবহণ বিভাগে ইয়াৰ ভিতৰত স্পীড লিমিট নমনা 10খন বাছ জব্দ কৰিছে বিভাগে অভিযানৰ নেতৃত্ব দিয়ে ডিটিও এনফোর্সমেন্ট বিষয়া হিমাংশু দাসে তেওঁ কয় যে স্কুল বাছসমূহক বিভিন্ন সময়ত সকিয়াই দি আহিছিল যে তেওঁলোকে সিবিএসইৰ গাইডলাইন মানি স্কুল বাছসমূহ চলাব লাগে লগতে সময়মতে সময় সেই ক্ষেত্ৰত সজাগতামূলক অনুষ্ঠান কৰিছিল কিন্তু ইমানৰ পিছতো একাংশ বিদ্যালয় এই সমূহ উলংঘা কৰি আহিছে স্পীড লিমিটৰ ক্ষেত্ৰতো গুৰুত্ব দিয়াৰ কথা কোৱা হৈছিল প্ৰতি ঘণ্টাত 40তকৈ অধিক হ'ব নালাগে স্পীড কিন্তু একাংশ শিক্ষা প্ৰতিষ্ঠানৰ স্কুল বাছে নিয়ম উলংঘা কৰা দেখিবলৈ পোৱা গৈছে ছাত্ৰ ছাত্ৰীৰ জীৱনৰ লগত খেলা কৰা গৈছে স্কুল বাছ এখনত কি সুবিধা থাকিব লাগিব এই সকলোবিলাক নিয়ম মানি চলিব লাগিব তদুপৰি স্কুল বাছত এগৰাকী লেডি এটেন্ডেন্স থকাটো অত্যন্ত জৰুৰী কিয়নো বাছখন চলি থকাৰ সময়ত ছাত্ৰ ছাত্ৰীৰ বিভিন্ন অসুবিধা হ'ব পাৰে বিশেষকৈ ছাত্ৰীৰ বাবে এগৰাকী মহিলা সহায়িকাৰ খুবেই প্ৰয়োজন আনহাতে স্কুল বাছসমূহে উচ্চতম ন্যায়ালয় দিয়া নিৰ্দেশ মানি চলিব লাগে চিলড্ৰেন প্ৰটেকশ্যন এক্ট মানি স্কুল বাছসমূহ চলাব লাগে কিন্তু ইমানৰ পিছতো একাংশ স্কুল বাছত লেডি এটেন্ডেন্স ৰখা নাই সিসি কেমেৰা ৰাখিছে কিন্তু স্কুলত মনিটৰিং কৰা নাই এনেদৰে আজি কঠোৰ হোৱা দেখা গ'ল পৰিবহণ বিষয়াগৰাকীক ইপিনে আজিৰ অভিযানত গুৱাহাটীৰ মাজমজিয়াস্থিত শ্ৰীমন্ত শংকৰ একাডেমীত পোহৰলৈ আহিছে ভয়ংকৰ বিসংগতি স্পীড লিমিট নমনাকৈ নিজৰ খেয়ালখুচি মতে বাছ চলোৱাৰ বাবে 8খনকৈ বাছ জব্দ কৰিছে ইয়াৰ উপৰি স্কুল বাছ কেইখনত নাই সুৰক্ষাৰ পৰ্যাপ্ত ব্যৱস্থা 3 দিনৰ ভিতৰত বাছ কেইখন হাজিৰ কৰাব লাগিব বুলি পৰিবহণ বিষয়াগৰাকীয়ে সকিয় নিদিয়ে এক প্ৰকাৰ ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলিছে বিদ্যালয়খনে এই শংকৰ একাডেমীৰ গৰাকী হ'ল বহু বিতৰ্কিত ব্যৱসায়ী দুদুল চৌধুৰী তেওঁৰ নেতৃত্বতে প্ৰতিদিনে চলিছে বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ মৃত্যুমুখী যাত্ৰা বিদ্যালয় নহয় যেন ব্যৱসায়হে কৰিছে স্বত্বাধিকাৰী দুদুল চৌধুৰীয়ে ছাত্ৰ ছাত্ৰীৰ জীৱনৰ যেন কোনো মূল্যই নাই তেওঁৰ বাবে সিবিএসইৰ গাইডলাইন উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাক ভেঙুচালি কৰি ব্যাপক বিসংগতিৰে প্ৰতিদিনে স্কুল বাছ চলাইছে এই শিক্ষা প্ৰতিষ্ঠানখনে এই বিসংগতি ধৰা পেলোৱাৰ পিছতে পৰিবহণ বিভাগে চলাচল বন্ধ কৰি দিলে শ্ৰীমন্ত শংকৰ একাডেমীৰ স্কুল বাছসমূহৰ জিলা পৰিবহণ বিষয়াৰ স্পষ্ট সকিয়নি ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ কৰিব নোৱাৰিব ধেমালি এনেদৰে এতিয়া গুৱাহাটীৰ মাজমজিয়াত অৱস্থিত ব্যক্তিগত বিদ্যালয় শ্ৰীমন্ত শংকৰ একাডেমীত চলিছে স্কুল বাছ যিসমূহ এতিয়া ছাত্ৰ ছাত্ৰীৰ বাবে একেবাৰে উপযুক্ত নহয় যিকোনো সময়তে সেই বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ জীৱনলৈ নামি আহিব পাৰে অমানিশা গতিকে এই ক্ষেত্ৰত ব্যক্তিগত বিদ্যালয় স্থাপন কৰি ব্যৱসায়িক সম্প্ৰসাৰণ কৰা দুদুল চৌধুৰীৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰা হ'ব সেয়া হ'ব লক্ষণীয় নিউজ ডেস্ক ৰিপৰ্ট আসাম লাইভ 7 আমাৰ এইটো নিৰন্তৰ অভিযান চলি আছে আৰু আমি স্কুল বাছৰ ক্ষেত্ৰত কোনো কাৰণতে কম্প্ৰমাইজ কৰিব বিচৰা নাই সেয়েহে অহৰহ প্ৰায় প্ৰতিদিনে আমি স্কুল বাছসমূহ চেকিং অব্যাহত ৰাখিছোঁ আৰু যাতে নিখুঁতভাৱে স্কুল বাছসমূহ চলে আজিৰ ছাত্ৰ অহাকালিৰ নাগৰিক আৰু স্কুল বাছৰ স্কুলৰ সকলোবোৰ ষ্টুডেণ্টক নিৰাপত্তা প্ৰদান কৰাটো চৰকাৰী এজেঞ্চি হিচাপে আমাৰ দায়িত্ব আৰু কৰ্তব্যৰ ভিতৰতে আছে গতিকে এইটো এটা কণ্টিনিউ প্ৰচেছ এতিয়া চাব মনত ৰাখিব উচ্চতম ন্যায়ালয় চিবিএছই গাইডলাইন আৰু চিলড্ৰেন প্ৰটেকশ্যন এক্ট কমিশ্যন ফৰ দ্য চিলড্ৰেন প্ৰটেকশ্যন এক্টে কিছুমান নীতি নিয়ম ধাৰ্য কৰি দিছে যেনে ধৰক স্কুল বাছখনত চিচি কেমেৰা থাকিব লাগিব চিচি কেমেৰা থাকিলে নহ'ব চিচি কেমেৰা মনিটৰিং থাকিব লাগিব স্কুলত ফায়াৰ এক্সটিংগুইছ থাকিব লাগিব ফাৰ্ষ্ট এড বক্স থাকিব লাগিব সিটবোৰ কমফৰ্টেবল হ'ব লাগিব সিট বেল্ট থাকিব লাগিব এই যিসমূহ কিতাপ পত্ৰ লৈ অহা বেগখন লোৱাৰ কাৰণে ৰেক থাকিব লাগিব লগত থাকিব লাগিব আপোনাৰ এই ইমাৰ্জেঞ্চি এক্সিট থাকিব লাগিব এইবোৰ সকলো বাছতে থাকিব লাগিব জালি থাকিব লাগিব খিৰিকীবোৰত জালি বা ৰড থাকিব লাগিব যাতে মূৰ ওলাই হাত ওলাই দিব নোৱাৰে আৰু বিভিন্ন হেৰি লগত এটা কথা মনত ৰাখিব চালকজন
5 বছৰ এক্সপিৰিয়েঞ্চ হ'ব লাগে, অভিজ্ঞতাপূৰ্ণ। চালক আজি লাইচেঞ্চ লৈ স্কুল বাছ চলাব নোৱাৰিব। CBSE গাইডলাইন মতে 5 বছৰ এক্সপিৰিয়েঞ্চ ড্ৰাইভাৰকে স্কুল বাছ চলাবলৈ দিয়া হ'ব। আৰু লগত আৰু আন এটা অত্যন্ত ইম্পৰ্টেণ্ট বিষয় হৈছে যে 40 কিলোমিটাৰ/আৱাৰ 40 কিলোমিটাৰ স্পীড ধাৰ্য কৰি দিয়া হৈছে। এইটো উচ্চতম ন্যায়ালয়েও কোৱা আছে আৰু CBSE গাইডলাইনতো কোৱা আছে। কিন্তু আমি দেখা গ'ল যে এই বস্তুটো মানে থিতাতে চোৱা বস্তু নহয়। এইটো চাব লাগিলে টেকনিচিয়ান লাগিব আৰু গোটেই চকা দাঙি চাব লাগে। আমি আজিলৈকে প্ৰায় 60খন স্কুল বাছৰ এগেইনষ্টে অফেন্স লৈছোঁ, 60খন স্কুল বাছৰ এগেইনষ্টে, আৰু 20খনমান স্কুল বাছ জব্দ কৰিছিলোঁ। এই যিসমূহ স্কুল বাছ আমি জব্দ কৰিছিলোঁ সেইবোৰ আমি অফিচত টেকনিকেলি আমি চেক কৰিছিলোঁ। তাৰে SSR আছিলে প্ৰায় 20খন আমি স্কুল বাছ, তেওঁলোকৰ 10খন স্কুল বাছ আমি টেকনিকেলি চেক কৰি, SSA মানে শ্ৰীমন্তম শংকৰদেৱ একাডেমি, আৰু এই 10খন স্কুল বাছ আমি চেক কৰিছিলোঁ। তাৰে তেওঁলোকৰ 8খনে আখোৱাপূৰ্ণ পালোঁ, তাৰমানে ফিটনেছ চাৰ্টিফিকেট আখোৱা হয়। তেওঁলোকৰ আমি যেতিয়া চকা দাঙি আমাৰ টেকনিচিয়ানে মটৰ ভেহিকুল ইনস্পেক্টৰে চকাবোৰ স্পীড লিমিট চালে, স্পীড লিমিট SLD স্পীড লিমিট ডিভাইচ, অৰ্থাৎ কিমান মেক্সিমাম স্পীডত চলিব সেই স্পীড লিমিট ডিভাইচে ন্যস্ত কৰা থাকিব, তাতে ইনপুট থাকিব, আৰু এখন স্কুল বাছত 40 কিলোমিটাৰ থাকিব। তেওঁলোকে সেইটো মেইনটেইন কৰা নাই, যিটো অত্যন্ত বিপদজনক। তাৰমানে ড্ৰাইভাৰজনে তেতিয়া যিকোনো খুচিমতে স্কুল বাছখন স্পীডত চলাব পাৰে, আৰু তেতিয়াই দুৰ্ঘটনা হয়। আৰু দুৰ্ঘটনা হ'লে আমাৰ সেই সম্পদবোৰ সমস্যাৰ সন্মুখীন, বিপদংকুল পৰিৱেশত থাকিব লগা হ'ব। গতিকে আমি স্পীড লিমিট ডিভাইচসমূহ চেক কৰিলোঁ। গতিকে শ্ৰীমন্ত শংকৰদেৱ একাডেমীৰ 10খন গাড়ীৰ বিপৰীতে 8খন গাড়ীৰ স্পীড লিমিট ডিভাইচ 80, 90, 100লৈকে উঠিলে, 40ৰ পৰিৱৰ্তে। তৎকালীনভাৱে তেওঁলোকক 3 দিন সময় দিয়া হ'ল, স্কুল বাছ চলাবলৈ মানা কৰা হ'ল, আৰু এইসমূহ আখোৱা টেকনিকেলি ঠিক কৰি পুনৰ চেকৰ কাৰণে তেওঁলোকক আকৌ এপিয়াৰ কৰিবলৈ আমি ডাইৰেকশ্যন দিয়া আছে। এইটো প্ৰক্ৰিয়া চলি আছে। গতিকে এনেকুৱা যাতে নহয়।